Hello everyone, so তোমালোকে ভিডিঅ'ৰ থাম্বনেইলত দেখাই পাইছা আৰু এই ভিডিঅ'ৰ টাইটেলতো দেখা পাইছা। সো আজি আমি ডিসকাস কৰিম যে তোমালোকৰ কিছুমান কলেজ মিষ্টেক্স যোনবোৰ কমনলি ফ্ৰেছাৰবোৰে কৰে আৰু কেনেকৈ তোমালোকে এভয়েড কৰিব পাৰিবা সেইবোৰৰ। সো তাকে ডিসকাস কৰিম। মই আজি 7টা পইণ্ট ডিসকাস কৰিম এই ভিডিঅ'টোত আৰু প্ৰতিটো পইণ্ট তোমালোকে ভালদৰে শুনিবা। বাকি যদি নতুনকৈ এই চেনেলত আহিছা তেন্তে লাইক আৰু সাবস্ক্ৰাইব কৰি দিবা। তেন্তে ভিডিঅ'টোলৈ আহিছোঁ। সো প্ৰথম পইণ্টটো হৈছে পোৰ টাইম মেনেজমেণ্ট। সো ইয়াৰ প্ৰথম মিষ্টেকটো হ'ল যে তোমালোকে প্ৰায়ৰিটাইজ নকৰা তোমালোকৰ টাস্কবোৰ। তোমালোকৰ আৰু দ্বিতীয়তে হৈছে তোমালোকৰ পোৰ অৰ্গেনাইজেশ্যন। সো ইয়াৰ সলিউশ্যনটো তোমালোকে ইয়াৰে ওপৰত শিডিউল এখন বনাই ল'বা। তাৰপিছত তোমালোকৰ সেট ৰিয়েলিষ্টিক গ'লছ, তোমালোকে গ'লছবোৰ সেট কৰি ল'বা এটা হেৰিত। সো তাৰপিছত তোমালোকৰ প্ৰডাক্টিভ টুলছ যেনে তোমালোকে কেলেণ্ডাৰ্ছ বা এপছো তোমালোকে ইউজ কৰিব পাৰিবা এই শিডিউল বনাওঁতে। আৰু তোমালোকৰ টাইমবোৰ এল'কেট কৰিবা তোমালোকৰ ষ্টাডিৰ কাৰণে, তোমালোকৰ এটেণ্ডিং ক্লাছেছৰ কাৰণে আৰু পাৰ্চনেল এক্টিভিটিছৰ কাৰণেও তোমালোকে শিডিউলখন বনাই ল'বা, তেন্তে তোমালোকৰ পোৰ টাইম মেনেজমেণ্ট নহয়। সো দ্বিতীয় পইণ্টলৈ গৈছোঁ, ইনএডিকুৱেট নোট টেকিং। মিষ্টেকটো হয় যেতিয়া তোমালোকে নোটছবোৰ লিখা বা মিছিং ইম্পৰ্টেণ্ট ডিটেইলছ বা ইনএফেক্টিভ নোট টেকিং মেথড। যদি তোমালোকে ইফেক্টিভত নোট টেক নকৰা তেন্তে এই অসুবিধাৰ সন্মুখীন হ'ব পাৰা। সো ইয়াৰ সলিউশ্যনটো হৈছে তোমালোকৰ প্ৰথমতে নোট টেকিং কৰা ডেভেলপ কৰিবা ক্লাছেছবোৰত বা তোমালোকৰ বন্ধু ফ্ৰেণ্ডছবোৰৰ পৰা তোমালোকে নোট টেকিং কৰিবা। বিশেষকৈতো ক্লাছত ক'বতো আছে সেইকাৰণে তোমালোকে ক্লাছেছতে তোমালোকে নোটছবোৰ লিখিবা। তো তাৰপিছত কলেজৰ পৰা আহি তোমালোকে নোটছবোৰ ৰিভিউ কৰিবা ৰেগুলাৰলি, ছামাৰাইজ কৰিবা কি পইণ্ট চাইডে গোটেইকেইটা যোনবোৰ তোমালোকে লিখিবা। সো সেইবোৰৰ সৰু সুৰা এটা পইণ্টছ লিখি কিনে তোমালোকে ছামাৰাইজ কৰি থৈ দিবা, যাতে পিছত একবাৰ পইণ্টটো চালে যে গোটেইখিনি মনত পৰে সেনেকৈ লিখি থৈ দিবা। তাৰপিছত তোমালোকে নিজে নিজে প্ৰশ্ন সুধিব পাৰিবা যে ইয়াৰ পৰা আৰু কি কি প্ৰশ্ন আহিব পাৰে এই টপিকটোৰ ওপৰত। সো সেনেকৈ তোমালোকৰ নোট টেকিং কৰিবা। তাৰপিছত তৃতীয় পইণ্টটো হৈছে ইনচাফিচিয়েণ্ট ষ্টাডি হেবিটছ। সো ইয়াৰ মিষ্টেক্সবোৰ হ'ল যে তোমালোকে নট ষ্টাডিং ৰেগুলাৰলি, ষ্টাডি নকৰা ৰেগুলাৰলি, ক্ৰেমিং বিফৰ এক্সামছ বা ইউজিং পেছিভ লাৰ্ণিং টেকনিক্স। সো এই ষ্টাডি হেবিটছটো তোমালোকৰ চাফিচিয়েণ্ট কৰিবলৈ তোমালোকে সলিউশ্যনটো হ'ল যে তোমালোকে এটা এষ্টাব্লিছ কৰিবা কনচিষ্টেঞ্চি মেইনটেইন ৰাখাত, যাতে তোমালোকে প্ৰত্যেক দিনে তোমালোকে অলপ অলপকৈ হ'লেও পঢ়িবা, প্ৰেক্টিছ কৰিবা, লাৰ্ণিং টেকনিক্সবোৰ শিকিবা। তাৰপিছত সেল্ফ কুইজিং, যোনটো আগতে কৈছিলোঁ যে তোমালোকে নিজে নিজে প্ৰশ্নবোৰ সুধিবা বা নতুন নতুন প্ৰশ্ন এৰাইভ কৰি তোমালোকে নিজে ছল্ভ কৰিব চাবা। তাৰপিছত তোমালোকে কনচেপ্ট মেপছ বনাবা, যেনে মেপছবোৰ তোমালোকে কোনটোৰ পৰা কেনেকৈ মেপছ এখন আঁকি ল'বা। তোমালোকে বুজি পাইছে কোনটো কথা কৈ আছোঁ মই, তোমালোকৰ যোনবোৰ পঢ়াইছে। সো তাৰে তোমালোকে মিলাই কিনে এটা মেপছ এটা আঁকি ল'বা যে এইখিনিৰ পৰা এইখিনি হ'ব, এইখিনিৰ পৰা এইখিনি হ'ব এনেকৈ। তাৰপিছত 4 নম্বৰ পইণ্টটো হ'ল যে নট ছিকিং হেল্প। মিষ্টেকটো হৈছে তোমালোকৰ ষ্ট্ৰাগলিং এল'ন। কুৱেশ্যনটো এইটোৱে যে তোমালোকৰ ৰিচ আউট টু প্ৰফেচাৰ্ছ, তোমালোকৰ ছাৰ বা প্ৰফেচাৰক সুধিবা, টিচাৰ এছিষ্টেণ্টছ, ক্লাছমেটছকো সুধিব পাৰা বা টিউটৰ্ছ ফৰ ছাপৰ্ট। তোমালোকে অফিচ আৱাৰ্ছত এটেণ্ড কৰিবা, ছাৰহঁতক তোমালোকে ব্ৰেকৰ সময়ত সুধি ল'ব পাৰিবা কি অসুবিধা পাইছা। সো সেনেকৈ তোমালোকৰ মিষ্টেকটো নকৰিবা। সো 5th নম্বৰ পইণ্টটো হৈছে পোৰ ফাইনেন্সিয়েল মেনেজমেণ্ট। অভাৰ স্পেণ্ডিং নকৰিবা, এনেই মিছামিছিকৈ ক'তো এনেই পইচাৰ সদাবা। আৰু ইয়াৰ সলিউশ্যনটো ক্ৰিয়েট এ বাজেট। তোমালোকৰ লিষ্ট এখন বনাই লোৱা যে কোনটো বস্তুত কিমানকৈ মই খৰচ কৰিম বা উইকলি বা মান্থলি কিমান খৰচ কৰিম। সো সেইটো তোমালোকে লিখি ল'লে তোমালোকে গম পাই যাবা কিমান তোমালোকে খৰচ কৰিব লাগে। 6 নম্বৰ পইণ্টটো হৈছে নট গেটিং ইনভলভ। সো মিষ্টেকটো হয় যেতিয়া তোমালোকে পাৰ্টিচিপেট নকৰা এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছত, মিছিং বা অপৰচুনিটিছবোৰ তোমালোকে হেৰুৱাই দিয়া নেটৱৰ্কিঙৰ কাৰণে বা নেগলেক্টিং কৰা পাৰ্চনেল ইণ্টাৰেষ্টত। সলিউশ্যনটো এইটোৱে, তোমালোকে ক্লাবছবোৰ এক্সপ্ল'ৰ কৰিবা, অৰ্গেনাইজেশ্যনছবোৰ এক্সপ্ল'ৰ কৰিবা, স্পৰ্টছ টিমবোৰ এক্সপ্ল'ৰ কৰিবা, বাকী আৰু তোমালোকে ক্লাছ ইভেণ্টছ তোমালোকে এটেণ্ড কৰিবা, তাৰপিছত ভলেণ্টিয়াৰ গ্ৰুপছ জইন কৰিবা বা লিডাৰশ্বিপো ল'ব পাৰা তোমালোকে নতুন ডেভেলপ বা নতুন স্কিলছ এণ্ড কানেকশ্যনৰ কাৰণে ডেভেলপ কৰিবলৈ। সো সেইবোৰো তোমালোকে লিডাৰশ্বিপ ল'ব পাৰা। তাৰপিছত 7 নম্বৰ পইণ্টটো হৈছে নেগলেক্টিং ছেল্ফ কেয়াৰ। সো মিষ্টেকটো এইটোৱে হয় যে তোমালোকে ফিজিকেল এণ্ড মেণ্টেল হেল্থ তোমালোকে ইগন'ৰ কৰি দিয়া বা নেগলেক্টিং শ্লিপ বা এক্সাৰচাইজ, টোপনি বা তোমালোকৰ এক্সাৰচাইজবোৰ ব্যায়ামবোৰ তোমালোকে নেগলেক্ট কৰি দিয়া বা তো সেইটো নকৰিবা। সলিউশ্যনটো এইটোৱে, তোমালোকৰ এটা লিষ্ট এখন বনাই ল'বা বা লিষ্ট নবনালেও তোমালোকে এটা ধৰি ল'বা যে টোপনি এটা তোমালোকৰ 6 to 7 আৱাৰ্ছ টোপনি এটা লাগিব আৰু প্ৰায় 30 মিনিটছ পাৰ ডে এটা
মিনিমাম বেছিক এটা এক্সাৰচাইজ কৰিবা। মই এইটো কোৱা নাই যে জিম যাব লাগিব বা ৱেইট লিফটিং কৰিব, সেইটো বুলি কোৱা নাই। ৱাকে কৰিবা নাইবা ৰাণে কৰিবা, যিকোনো এটা ৰেগুলাৰ এক্সাৰচাইজ কৰিবা আৰু মেডিটেশ্যন কৰিবা বা জাৰ্নেলিজিম, তোমালোকে জাৰ্নেলিজ সেইবোৰত তোমালোকে চাব পাৰিবা এইবোৰ কেনেকৈ কৰে বা কি কৰে, বা নিজেতো চাৰ্চ কৰি চাব পাৰা যে কেনেকৈ এই সেলফ কেয়াৰটো নেগলেক্ট কৰিব নালাগে, সেইটো চাই ল'ব পাৰা। সেইখিনিয়ে ক'ব আছিল এই ভিডিঅ'টোত। বাকী মই ভিডিঅ'খিনি হয়তো তোমালোকৰ ভালদৰে বুজি পাইছা, আৰু বাকী নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।